অসম পৰ্যটনৰ প্ৰাণকেন্দ্ৰ কাজিৰঙাত আজি বিশ্ব পৰ্যটন দিৱস পালন। সমগ্ৰ বিশ্বৰ লগতে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো আন্তৰ্জাতিক পৰ্যটন দিৱস পালন কৰা হয়। আজি 27 ছেপ্টেম্বৰ বিশ্ব পৰ্যটন দিৱস। এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলাৰ লগতে বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ কৰা। তদুপৰি পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰা। কাজিৰঙাত ভাৰত পৰ্যটন আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগ, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চ আদি কেইবাটাও স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে আজিৰ দিনটোত পৰ্যটনথলীত এভইড প্লাষ্টিকৰ সজাগতা সৃষ্টিৰে চাফাই অভিযান, চাইকেল ৰেলী, বিশ্ব পৰ্যটন সন্দৰ্ভত ৰাইজৰ মাজত সভা আদি বিভিন্ন ধৰণৰ দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত পালন কৰা হৈছে বিশ্ব পৰ্যটন দিৱস। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি আমি স্বচ্ছতাই সেৱা কাৰ্যসূচী ভাগ 2024 চনৰ এটি কাৰ্যসূচী এই স্থানতে আমি পৰিষ্কৰণ কাৰ্যসূচী হিচাপে আৰম্ভ কৰিছোঁ। আপোনালোকে নিশ্চয় জানে যে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2017 চনৰ পৰাই স্বচ্ছতাই সেৱা কাৰ্যসূচী ভাগ সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ কৰিছিল। তাৰ উদ্দেশ্য এটাই আছিল যে মহামানৱ মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিল যে স্বাধীনতাতকৈ অনাময় বেছি প্ৰয়োজনীয়। কাৰণ যদি আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা নাথাকে তেতিয়াহ'লে আমাৰ দেশখনৰ প্ৰগতি সম্ভৱ নহয়। পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ পৰায়ণতা বুলি এষাৰ কথা আছে। যিহেতু সমগ্ৰ ভাৰতবৰ্ষতে 17 চনৰ পৰাই মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ উপলক্ষে 15 দিনীয়া কাৰ্যসূচীৰে স্বচ্ছতা সেৱা কাৰ্যসূচী ভাগ লোৱা হৈছিল আৰু সেইধৰণেই এই 2024 চনতো 15 দিনীয়া কাৰ্যসূচী যোৱা আমাৰ চলিত মাহৰ 14 তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল। আচলতে আমাৰ গোলাঘাট জিলাত 17 তাৰিখৰ পৰা হৈছিল। 2 অক্টোবৰলৈ কাৰ্যসূচী ভাগ চলিব আৰু এই কাৰ্যসূচী ভাগত বিশেষকৈ এটা প্ৰধান উদ্দেশ্য আছিল যে স্বচ্ছতা সেৱা এই কাৰ্যসূচী ভাগ এক জন আন্দোলনত ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছিল আৰু সেই উদ্দেশ্যে আজি আপোনালোকক নিমন্ত্ৰণ কৰি আনি আমাৰ এই কাজিৰঙা পৰ্যটনস্থলী আমি সকলো একত্ৰিত হৈ ৰাইজক ইয়াৰ জৰিয়তে এটাই বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ কাজিৰঙাখন সুন্দৰ আৰু সকলোৰে পৰিৱেশৰ উপযোগী হৈ থাকিবৰ কাৰণে জীৱকুল আৰু মানৱকুল সকলোৰে যাতে জীয়াই থাকিব পাৰে আৰু বিশেষকৈ যিসকল ইয়ালৈ টুৰিষ্ট আহে তেখেতসকলেও কাজিৰঙাৰ প্ৰতি এটি ভাল মনোভাৱ যাতে লৈ যায়। ইয়াৰ স্থানীয় ব্যক্তিসকলৰ প্ৰতি আমাৰ যিসকল ইয়াত টুৰিষ্ট গাইড আছে বা অন্যান্য যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলো স্থানতে যাতে আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো বৰ্তাই থাকে সেই উদ্দেশ্যে আচলতে আজি আমি ইয়াত সকলোৰে সহযোগত কাজিৰঙাৰ স্থানীয় লোকৰ সহযোগত কাজিৰঙাত যিমানখিনি আমাৰ স্থানীয় সংগঠন আছে তেখেতসকলৰ সহযোগত আপোনালোকৰ প্ৰিণ্ট মিডিয়াৰ ইলেক্ট্ৰনিক মিডিয়াৰ সহযোগত আজি এই কাৰ্যসূচী ভাগ সফল ৰূপায়ণ হৈছে বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ইয়াত 200ৰো ওপৰ মানুহ গোট খাইছে, সকলোৰে হাতে কামে লাগিছে আৰু ইয়াৰ যোগেদি এটাই বাৰ্তা আমাৰ প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ যিটো স্বচ্ছতাৰ কথা এই স্বচ্ছতাৰ কাৰণে আমি প্ৰত্যেকজনে এজন চেঞ্জ এজেণ্ট হিচাপে পৰিৱৰ্তনৰ বাহক হিচাপে যাতে আমি পৰিৱৰ্তিত হওঁ আৰু আমাৰ জৰিয়তে যাতে আমাৰ এই বাৰ্তাখিনি স্বচ্ছতাৰ বাৰ্তাখিনি ৰাইজৰ জৰিয়তে যায় সেইটোৱে আমি হাতে কামে প্ৰমাণ কৰিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ। গতিকে আপোনালোক সকলোলৈ ধন্যবাদ। হয়, আজি বিশ্ব পৰ্যটন দিৱস হিচাপে আমাৰ ইয়াত বিশেষকৈ কনভেনশ্যন পৰমানন্দ লাহন কনভেনশ্যন হলৰ সন্মুখত এটা চাফাই অভিযানৰ কাৰ্যসূচী লোৱা হয় ৰাতিপুৱা। তাৰপিছতে এটা চাইকেল ৰেলী আয়োজন কৰা হৈছে। ইয়াত আমাৰ বিশেষকৈ PHC গোলাঘাট ডিষ্ট্ৰিক্টৰ সহযোগ আৰু লগতে বহুতকেইটা সংগঠন ক্ৰমে কাজিৰঙা অধ্যয়ন চক্ৰ, কাজিৰঙা বৃহত্তৰ কাজিৰঙা সাংবাদিক সন্থা আৰু হোটেল এছ'চিয়েশ্যন, টুৰিষ্ট গাইড এছ'চিয়েশ্যনকে প্ৰমুখ্য কৰি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মীসকলে যোগদান কৰিছে আৰু ইয়াৰ মেইন উদ্দেশ্যটোৱে হ'ল আমি লিটাৰ ফ্ৰী আৰু কাৰ্বন ফ্ৰী এটা বাৰ্তা আমি জনসাধাৰণলৈ লৈ যাবলৈ বিচাৰিছোঁ। যিহেতুকে আগন্তুক পৰ্যটন বৰ্ষ কাজিৰঙা পৰ্যটন বৰ্ষ ষ্টাৰ্ট হৈ আছে, তো ইয়াৰ সংগতি ৰাখি আয়োজন কৰা হৈছে। কাৰণ যেতিয়া টুৰিষ্ট ছিজনটো ষ্টাৰ্ট হয় তাৰপিছত আমি দেখোঁ এই যোনটো পহৰা আমাৰ পইণ্ট আছে তাত মেক্সিমাম আমি পলিউশ্যন হোৱা দেখোঁ, বিশেষকৈ প্লাষ্টিক পলিউশ্যনটো। তো সেইটো মোৰ এটাই ওচৰৰ সকলো জনসাধাৰণলৈ এটাই নিবেদন
যাতে সেইটো আমি এটা সীমিত সংখ্যক ইউজ কৰি আমি ইয়াত এতিয়া দুটাকৈ প্লাষ্টিক কালেকশ্যন ইউনিট আমাৰ PHC ডিপাৰ্টমেণ্টৰ সহযোগত আমি ইনষ্টল কৰিম। তাত যাতে আহি ডিছপ'জ কৰে সেই ইউনিটটোত ৰাখে আৰু আমি সেইখিনিৰ কাৰণে এটা ব্যৱস্থা কৰিবলৈ গৈ আছোঁ যাতে প্লাষ্টিকবোৰ আমি কম সংখ্যক আমি দেখিবলৈ পাওঁ আৰু সেইখিনি আমি যিখিনি ইউজ হয় সেইখিনি আমি কালেক্ট কৰি আমি এটা নিৰ্দিষ্ট ব্যৱস্থা কৰিব পাৰোঁ যাতে